কি কাৰণে ঘটনাটো হয় আচলতে কল্পনা কৰক যে এটা পৰিয়ালত বা এজন মাতৃ বা পিতৃৰ বাবে কিমান কঠিন হ'ব পাৰে প্ৰত্যেক দিনাই এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হোৱা যি ঘটনাত তেওঁৰ পুত্ৰ বা জীয়ৰীয়ে প্ৰত্যেক দিনাই তেওঁলোকক তিৰস্কাৰ কৰে নমস্কাৰ জয় অসম জয় হিন্দ মই বয়ক ভূঞা এটা নতুন ভিডিঅ'ৰে স্বাগতম জনাইছো এই গোটেই ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এই দৃশ্য মন কৰি লওক এগৰাকী মাতৃৰ কৰুণ কান্দন ইয়াৰ পিছত হয়তো সকলোৰে মনত প্ৰশ্ন যে এনেকুৱা কি ঘটনা সংঘটিত হ'ল যাৰ বাবে এগৰাকী মাতৃয়ে এনেকৈ মাটিত বাগৰি বিনাই বিনাই কান্দিবলগীয়া হৈছে আচলতে কল্পনা কৰক যে এটা পৰিয়ালত বা এজন মাতৃ বা পিতৃৰ বাবে কিমান কঠিন হ'ব পাৰে প্ৰত্যেক দিনাই এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হোৱা যি ঘটনাত তেওঁৰ পুত্ৰ বা জীয়ৰীয়ে প্ৰত্যেক দিনাই তেওঁলোকক তিৰস্কাৰ কৰে তেওঁলোকক অসন্মান কৰে তেওঁলোকক গালি গালাজ দি এটা খুব বেয়া বাতাবৰণ এটা ঘৰত সৃষ্টি কৰিবলৈ সক্ষম হয় এই ঘটনা শিৱসাগৰৰ এজন ব্যক্তি যাৰ নাম হৈছে ৰমেন বৰুৱাই অত্যাচাৰৰ সন্মুখীন হয় এই গোটেই অত্যাচাৰ তেওঁ সহিব নোৱাৰিল এই গোটেই কাৰণ এলকহল এবিউজ অথবা সুৰাপান কৰি ঘৰত অত্যাচাৰ কৰাৰ বাবে হৈছিল দীপু বৰুৱা বয়স খুব বেছি নাছিল কিন্তু সুৰাৰ বাবে ঘৰত প্ৰত্যেক দিনাই অত্যাচাৰ কৰে নিজৰ মাতৃ নিজৰ পিতৃক তেওঁলোকক গালি গালাজ কৰে অকথ্য মন্তব্য আগবঢ়ায় তেওঁলোকৰ লগত এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কৰি দিয়ে যে পিতৃ মাতৃয়ে সহিব নোৱাৰি পিতৃয়ে শেষত সিদ্ধান্ত লয় যে তেওঁ ল'ৰাজনক জীয়াই থাকিব নিদিয়ে আপোনাৰ ল'ৰাজনৰ বয়স কিমান হৈছিলে আহি কিবা বিয়া পতা নেকি আহি কি কৰে এনে মহ কেইটামান আছে আপোনাৰ নামটো ৰমেন বৰুৱা তাৰ নাম কি দীপু বৰুৱা এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো আৰু তাৰ পিছত যেতিয়া আজি আৰক্ষীয়ে তেওঁক আটক কৰিলে কেমেৰাৰ সন্মুখত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰি অকণো দুখ ব্যক্ত নকৰিলে ৰমেন বৰুৱা অথবা দীপু বৰুৱাৰ পিতৃ এই গোটেই ঘটনাৰ পিছত শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱৰ প্ৰত্যেকজন লোক চিন্তিত হৈ গৈছে কেমেৰাৰ সন্মুখত তেওঁলোকেও নিজৰ মতামত আগবঢ়ায় মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক তাৰ পৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে সেইবিলাক সন্তানতে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিল তুমি খাই সেইকাৰণে মোৰ ধৈৰ্যসীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ আইন হাতত তুলি ল'লোঁ আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে মদ খাই 12টা বজাত ঘৰলৈ আহে আমাক শুবলৈ নিদিয়ে ঘৰৰ পৰা উলিয়াই দিয়ে তেনেকৈ ওলাই যা বুলি তেনেকৈ মানে তেখেতৰ বয়স 32 বছৰ সুৰাপান কৰা লোকসকলৰ সংখ্যা বহুত যদি NFHC 5ৰ আপোনালোকে ৰিপৰ্টৰ অধীনত কৈ যি সাৰ্ভে 2019ৰ পৰা 21 বৰ্ষৰ ভিতৰত কৰা হৈছিল প্ৰায় 40%ৰ অধিক জনসংখ্যা বিশেষকৈ অসমৰ যি জনসংখ্যা 15 বছৰতকৈ অধিক হয় তেওঁলোকে সুৰাপান কৰে এটা সুৰাপান কৰাটো ভাল বেয়া সেই কথা মানুহৰ ওপৰত কথা কি ধৰণে কৰে কিন্তু সুৰাপান কৰাতকৈ যেতিয়া সুৰাই আপোনাক পান কৰিব তেতিয়াহে আচলতে বিপদজনক হয় আৰু এনেকুৱা ধৰণৰ ঘটনাৰ ফলত শিৱসাগৰৰ কোঁৱৰপুৰৰ এক কাৰিগাঁৱত হৈ যোৱা ঘটনা এটা উদাহৰণ হৈ যায় যে কি ধৰণে সুৰাপান কৰি নহয় সুৰাই যেতিয়া আপোনাক পান কৰিব তাৰ পিছত কি হ'ব পাৰে এই ঘটনাই হয়তো এটা উদাহৰণ দাঙি ধৰে এই মেপখনলৈ মন কৰক এই মেপখনৰ উত্তৰ পূৰ্বাঞ্চলক এৰি আন ৰাজ্যসমূহত আপোনালোকে গ্ৰীণ কালাৰটো দেখিব অৰ্থাৎ সুৰাপান কৰা সংখ্যা কম থাকে কিন্তু যদি আমি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ চাওঁ বিশেষকৈ উত্তৰ ব্ৰহ্মপুত্ৰ জিলাত যদি আপোনালোকে চাই সেই জিলাসমূহত বিশেষকৈ জনসংখ্যাৰ 40%তকৈও বেছি লোকে সুৰাপান কৰে আজিৰ সময়ত 15 বছৰতকৈ অধিক যদি এজন যুৱক বা যুৱতীয়ে সুৰাপান কৰিবলৈ পাৰি আছে সেয়াও এটা ডাঙৰ বিপদজনক কথা এনেকুৱা এটা সময়ত সমাজ হিচাপে চৰকাৰ হিচাপে
বা কি ধৰণে আচলতে ওয়াইন শ্বপে 18 বছৰতকৈ তলৰ ল'ৰা ছোৱালীক সুৰাপান কৰাটো বাধ্যতামূলক কৰিব নালাগে, কি ধৰণে তেওঁলোকক সুৰা বেচিব নালাগে, অথবা আজি অসমতো যদি বিশেষকৈ গুৱাহাটীৰ এনেকুৱা পৰিৱেশ চাই বিভিন্ন ক্লাবছ বিভিন্ন বাৰ্জত আপোনালোকে দেখিব 18 বছৰতকৈও সৰু ল'ৰা ছোৱালীয়ে গৈ সুৰাপান মুকলিভাৱে কৰি আছে। ইয়াৰ বাবে আইন এখন যদি ভালকৈ অনা নহয় এনেকুৱা হয়তো শিৱসাগৰৰ নিচিনা ঘটনা আমি বহুবাৰে বহু বেলেগ বেলেগ জায়গাত দেখা পাম। সুৰাপানৰ ওপৰত গৈও আমি দেখা পাম ড্ৰাগছৰ কেনেকুৱা ধৰণৰ অত্যাচাৰ চলিছে। ইতিমধ্যে বিগত কেইটামান বছৰত অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ড্ৰাগছৰ বিৰোধী এখন যুঁজ আৰম্ভ কৰিছে। কিন্তু প্ৰত্যেক দিনাই মোৰ মনতো এটা প্ৰশ্ন আহে যে যি ধৰণে ড্ৰাগছ জব্দ কৰা হৈ আছে আচলতে কিমান ড্ৰাগছ মাৰ্কেটত বৰ্তমান সময়ত উপলব্ধও হৈ আছে। যদি ইমান ড্ৰাগছ জব্দ কৰা হৈছে প্ৰকৃততে কল্পনা কৰক কিমান ড্ৰাগছ মাৰ্কেটত আজিও মুকলিভাৱে বিক্ৰী কৰা হৈ আছে। এই ড্ৰাগছৰ সাপ্লাই হঠাৎ গুৱাহাটী বা অসমৰ নিচিনা ৰাজ্যত কেনেকৈ বৃদ্ধি পালে এয়া সঁচাই এটা সময়ত চিন্তনীয় বিষয়। আজিৰ সময়ত ষ্টেটিষ্টিক্সকৈ যদি আমি ভালকৈ মন কৰোঁ আমি গম পাম অসমত কি ধৰণে এলকহল এবিউজৰ কেছ অৰ্থাৎ সুৰাপান কৰি অত্যাচাৰ কৰা বহুকেইটা কেছেছ আজিৰ সময়ত উত্থাপন হৈছে। তেনেকুৱা এটা সময়ত এই শিৱসাগৰৰ কৰুণ ঘটনাই আমাক এটা উদাহৰণ দিয়ে যে সুৰাপান কৰি পালে যেতিয়া সুৰাই আপোনাক পান কৰে কি ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। এই গোটেই ঘটনাটোক লৈ আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।